অসম গণ পৰিষদ দল আগবাঢ়িছে আৰু মিত্ৰজোঁটৰ ধৰ্ম মানি আমাৰ বিজেপি কৰ্মীসকলৰ লগত আমাৰ সুসম্পৰ্ক ৰক্ষা কৰি আছোঁ আৰু আমি ভাবোঁ অগপ বিজেপি অৰ্থাৎ মিত্ৰজোঁটে শেষ হাঁহি মাৰিব আৰু অভিলেখ সংখ্যক ভোটত জয়যুক্ত হয়। আমাৰ সন্মানীয় সভাপতি কাৰ্যকৰী সভাপতি সন্মানীয় ফণীভূষণ চৌধুৰী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ দৰে নেতাসকলে যদি অনুভৱ কৰে যে আমি নিৰ্বাচন খেলিব লাগে, আমি সম্পূৰ্ণ সাজু আছোঁ। জয়ৰ সম্ভাৱনা পূৰ্ণ শতাংশ। এতিয়া আৰু ক্ৰুচিয়েল হৈ এইকাৰণে নাই, তাত কোনো ধৰণৰ কংগ্ৰেছৰ কুচকাৱাজ নাই। এতিয়া তাত চলিছে মিত্ৰজোঁটৰ প্ৰচাৰ প্ৰসাৰ, মিত্ৰজোঁটৰ সংগঠন। গতিকে কোনো ধৰণৰ সমস্যা নাই, কোনো ধৰণৰ বাধা নাই, মিত্ৰজোঁটে শেষ হাঁহি মাৰিবই। 12 মাৰ্চত আমাৰ মহিলা সমিতিৰ মানে বৰপেটা লোকসভা সমষ্টিৰ মহিলা সন্মিলন অনুষ্ঠিত হ'ব পাঠশালাত আৰু প্ৰায় 15-20 হাজাৰ মহিলা লৈ আমি সমাৱেশ অনুষ্ঠিত কৰিম।